নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ 4গৰাকী মন্ত্ৰীৰ দপ্তৰ বিতৰণ। 4গৰাকী কেবিনেট মন্ত্ৰীৰ কোনে পালে কি দপ্তৰ চাওঁ আহক। মন্ত্ৰী ৰামেশ্বৰ তেলীক দিয়া হৈছে 3টাকৈ বিভাগ। ইয়াৰে প্ৰথমটো হৈছে ৰূপান্তৰ আৰু উন্নয়ন বিভাগ, দ্বিতীয়টো হৈছে শ্ৰমিক কল্যাণ বিভাগ আৰু তৃতীয়টো হৈছে চাহ শ্ৰমিক আৰু আদিবাসী উন্নয়ন বিভাগ। মন্ত্ৰী অতুল বৰাক দিয়া হৈছে 4টাকৈ বিভাগ। প্ৰথমটো হৈছে আবকাৰী বিভাগ, দ্বিতীয়টো হৈছে সীমান্ত সুৰক্ষা বিভাগ, তৃতীয়টো হৈছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ আৰু চতুৰ্থটো হৈছে অসম চুক্তি ৰূপায়ণ বিভাগ। মন্ত্ৰী চৰণ বৰক দিয়া হৈছে 2টাকৈ বিভাগ। প্ৰথমটো হৈছে পৰিবহণ বিভাগ আৰু দ্বিতীয়টো হৈছে বড়োলেণ্ড উন্নয়ন বিভাগ। মন্ত্ৰী অজন্তা নেওগক দিয়া হৈছে 2টাকৈ বিভাগ। প্ৰথমটো হৈছে পৰ্যটন বিভাগ আৰু দ্বিতীয়টো হৈছে মহিলা শিশু উন্নয়ন বিভাগ। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰীয়ে ইউচিচিক লৈ কৰা ঘোষণাৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিল AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমল। আজমলে এই সন্দৰ্ভত কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে জানি বুজি লওক যে ইউচিচি মানে কি। ইউচিচিৰ বিৰুদ্ধে বিধানসভাত মাত মাতিব বদৰুদ্দিন আজমলে, এই হুংকাৰ আজমলৰ। মুখ্যমন্ত্ৰীয়ে ইউচিচিক লৈ কৰা ঘোষণাৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিল বদৰুদ্দিন আজমল। ইউচিচিৰ বিৰুদ্ধে বিধানসভাত মাত মাতিব বদৰুদ্দিন আজমলে। ইউচিচিৰ বিৰুদ্ধে বিধানসভাত মাত মতাৰ হুংকাৰ আজমলৰ। বিজেপিয়ে হিন্দু মুছলমানৰ প্ৰসংগ টানি আনিলেই তীব্ৰ প্ৰতিবাদৰ হুংকাৰ বদৰুদ্দিন আজমলৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে জানি বুজি লওক যে ইউচিচি মানে কি। উন্নয়ন, শিক্ষা, স্বাস্থ্য খণ্ডত চৰকাৰে গুৰুত্ব নিদিয়ে কিয়, এই প্ৰশ্ন বদৰুদ্দিন আজমলৰ। হাস্পাতাল উন্নত কৰক চৰকাৰে, প্ৰয়োজন হ'লে এই ক্ষেত্ৰত আমি সহায় কৰিম। বিজেপি চৰকাৰে কৰা সকলো ভাল কামৰ বিৰোধিতা আমি নকৰোঁ, এই মন্তব্য আজমলৰ। আজমলে কয় যে আপোনালোকে ভাল কাম কৰক, আমি সহায় সহযোগিতা কৰি যাম। মুখ্যমন্ত্ৰীয়ে ইউচিচিক লৈ কৰা ঘোষণাৰ বিৰুদ্ধে এইদৰে গৰজি উঠিল AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমল। পৰৱৰ্তী খবৰ, ভাৰতৰ পৰা বিদেশলৈ চেনি ৰপ্তানিত নিষেধাজ্ঞা। নৰেন্দ্ৰ মোদী চৰকাৰৰ আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অহা 30 ছেপ্টেম্বৰলৈকে বিদেশলৈ চেনি ৰপ্তানিত নিষেধাজ্ঞা জাৰি মোদী চৰকাৰৰ। কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। 30 ছেপ্টেম্বৰলৈকে বিদেশলৈ চেনি ৰপ্তানিত নিষেধাজ্ঞা জাৰি। ঘৰুৱা বজাৰত মূল্য নিয়ন্ত্ৰণ আৰু উৎপাদন হ্ৰাসৰ আশংকা আৰু পৰ্যাপ্ত যোগান নিশ্চিত ৰখাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ। অৱশ্যে EU আৰু আমেৰিকালৈ আগৰ দৰে অব্যাহত থাকিব ৰপ্তানি। উল্লেখযোগ্য যে ব্ৰাজিলৰ পাছতে ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম চেনি উৎপাদক দেশ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, বন্ধ কৰক নীট পৰীক্ষা। হায়াৰ ছেকেণ্ডাৰী ফলাফলৰ ভিত্তিত হওক মেডিকেলত নামভৰ্তি। ৰাজ্যসমূহক সেই অনুমতি দিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ লিখিলে তামিলনাডুৰ মুখ্যমন্ত্ৰী CJ বিজয়ে। পৰৱৰ্তী খবৰ, ইছলামত 4গৰাকীলৈকে বিয়া পাতিব পৰা নিয়ম আছে। মুছলমানৰ ওপৰত জাপি দিয়া সংবিধান আমি নামানো, আমি ইছলামিক আইনৰ মতেই চলিম। ইউচিচি জাপি দিলে আমি কেতিয়াও মানি নলওঁ, এই হুংকাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ আলী আহমেদৰ। পৰৱৰ্তী খবৰ, দেশ চলাবলৈ মানসিকভাৱে সুস্থ নহয় মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। ট্ৰাম্পক ৰাষ্ট্ৰপতি পদৰ পৰা আঁতৰ নকৰিলে বিপদ নিশ্চিত বিশ্ববাসীৰ। ট্ৰাম্পক ৰাষ্ট্ৰপতি পদৰ পৰা অপসাৰণ কৰিবলৈ আমেৰিকাৰ 30জন চিকিৎসকৰ দাবী। দেশ চলাবলৈ মানসিকভাৱে সুস্থ নহয় ডনাল্ড ট্ৰাম্প। ট্ৰাম্পক ৰাষ্ট্ৰপতি পদৰ পৰা আঁতৰ নকৰিলে বিপদ নিশ্চিত। নিজ দেশৰ ভিতৰতে এতিয়া ট্ৰাম্পক ৰাষ্ট্ৰপতি পদৰ পৰা আঁতৰোৱাৰ দাবী।
ৰাষ্ট্ৰপতি পদৰ পৰা ট্ৰাম্পক অপসাৰণ নকৰিলে ভয়ংকৰ বিপদত পৰিব বিশ্ব। শীঘ্ৰে ৰাষ্ট্ৰপতি পদৰ পৰা অপসাৰণ কৰি ট্ৰাম্পৰ চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে। ট্ৰাম্পক মানসিকভাৱে অযোগ্য ঘোষণা কৰিবলৈ দাবী মাৰ্কিন মনোৰোগ বিশেষজ্ঞৰ। দেশখনৰ 30জন খ্যাতনামা মনোৰোগ বিশেষজ্ঞ আৰু চিকিৎসা কৰ্মীৰ এই দাবী। সংবিধানৰ 25 সংখ্যক সংশোধনী প্ৰয়োগ কৰি শীঘ্ৰে ৰাষ্ট্ৰপতি পদৰ পৰা আঁতৰাওক ডনাল্ড ট্ৰাম্পক। ট্ৰাম্পৰ হাতত এতিয়া কোনো বাধা নোহোৱাকৈ পাৰমাণৱিক বোমাৰ বুটাম আছে, যিটো বিশ্বৰ মানৱ জাতিৰ বাবে অতি ভয়ংকৰ হ'ব পাৰে। আৰু ট্ৰাম্পৰ আচৰণত গুৰুতৰ চিকিৎসাৰ প্ৰয়োজনীয়তাৰ লক্ষণ ফুটি উঠাৰ দাবী এই মাৰ্কিন বিশেষজ্ঞ দলটোৰ। পৰৱৰ্তী খবৰ, সমগ্ৰ দেশত স্থাপন কৰা হ'ব 4,874টা বৈদ্যুতিক বাহনৰ চাৰ্জিং ষ্টেচন। আৰু এই প্ৰকল্পৰ বাবে ভাৰত চৰকাৰে আগবঢ়াব 503.86 কোটি টকাৰ অনুদান। এই চাৰ্জিং ষ্টেচনসমূহত চাৰ্জ কৰিব পাৰিব ইলেক্ট্ৰিক দুচকীয়া বাহন, তিনিচকীয়া বাহন, যাত্ৰীবাহী গাড়ী, বাছ আৰু গধুৰ ট্ৰাক। পৰৱৰ্তী খবৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত পুনৰ সুৰাসুৰে কমিছে ভাৰতীয় টকাৰ মূল্য। আমেৰিকান $1 বিপৰীতে 96 টকালৈ অৱনমিত হ'ল ভাৰতীয় টকাৰ মূল্য। আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰ অৰ্থনীতিত ইয়াৰ বিৰূপ প্ৰভাৱ পৰাৰ আশংকা প্ৰকাশ কৰা হৈছে। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা ট্ৰেডিং কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড দীপাংকৰ বৰ্মনৰ জামিন লাভ। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে দীপাংকৰ বৰ্মনৰ জামিন। দীপাংকৰৰ কেইবা কোটি টকাৰ সম্পত্তি, ফ্লেট আৰু মাটি জব্দ কৰিছে ইডিয়ে। উল্লেখযোগ্য যে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন লোকৰ পৰা প্ৰবঞ্চনাৰে প্ৰায় 400 কোটি টকা লুণ্ঠন কৰিছিল এইগৰাকী মহাপ্ৰবঞ্চক দীপাংকৰ বৰ্মনে। আৰু ডিবি ষ্টকৰ স্বত্বাধিকাৰী আছিল মহাপ্ৰবঞ্চকটো। এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰি মুকলি আকাশৰ তললৈ ওলাই আহিব দীপাংকৰ বৰ্মন। পৰৱৰ্তী খবৰ, ৰাজধানী দিল্লীত পুনৰ ভয়ংকৰ ঘটনা। স্লিপাৰ বাছত মহিলাক দলবদ্ধ ধৰ্ষণ। ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ চালক আৰু কণ্ডাক্টৰ। দেশৰ ৰাজধানী নতুন দিল্লীত পুনৰ এক লজ্জাজনক ঘটনা পোহৰলৈ আহিছে। এখন স্লিপাৰ বাছৰ ভিতৰতে এগৰাকী নিৰীহ মহিলাক দলবদ্ধ ধৰ্ষণ কৰাৰ এক ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীৰ সূত্ৰই বৃহস্পতিবাৰে অৰ্থাৎ 14 মে তাৰিখে এই জঘন্য অপৰাধৰ বিষয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। জানিব পৰা মতে বাছখনৰ চালক আৰু কণ্ডাক্টৰজনে মিলি মহিলাগৰাকীৰ ওপৰত এই অমানসিক নিৰ্যাতন চলাইছে। এই সমগ্ৰ ঘটনা যোৱা 12 মে তাৰিখে সংঘটিত হৈছিল বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিছে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীয়ে ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰে আৰু অপৰাধৰ লগত জড়িত থকা দুয়োগৰাকী অভিযুক্ত অৰ্থাৎ বাছৰ চালক আৰু কণ্ডাক্টৰজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ভুক্তভোগী মহিলাগৰাকীয়ে আৰক্ষীক দিয়া ভাষ্যৰ ভিত্তিত ইতিমধ্যে এখন এজাহাৰ ৰুজু কৰা হৈছে আৰু এই বিষয়টোৰ এক উচিত তদন্ত আৰম্ভ কৰা হৈছে। তদুপৰি যিখন স্লিপাৰ বাছত এই অপৰাধমূলক কাৰ্য সংঘটিত হৈছিল সেই বাছখনো আৰক্ষীয়ে জব্দ কৰিছে। বৰ্তমান আৰক্ষীয়ে অভিযুক্ত দুজনক জেৰা অব্যাহত ৰাখিছে আৰু এই জঘন্য ঘটনাটোৰ আঁৰৰ অধিক সবিশেষ তথ্য অতি সোনকালে পোহৰলৈ আহিব বুলি আশা কৰা হৈছে। ৰাজধানী চহৰখনত সংঘটিত হোৱা এই কাণ্ডই এতিয়া দেশৰ সৰ্বত্ৰ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। পৰৱৰ্তী খবৰ, কেৰালাৰ নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণা। কেৰালাৰ নতুন মুখ্যমন্ত্ৰী হ'ব VD সতীশন। দিল্লীত ঘোষণা কৰা হৈছে VD সতীশনৰ নাম। পৰৱৰ্তী খবৰ, অসমত পুনৰ ভয়ংকৰ ঘটনা। চামগুৰিত বনৰক্ষীৰ গুলীত আহত মহিলাসহ 5জনকৈ লোক। হাতী খেদিবলৈ গুলীচালনা কৰিছিল বনৰক্ষীয়ে আৰু এই গুলীচালনাৰ পাছতে গুলী উফৰি আহি আহত হয় লোককেইজন। এটা হাতীক নিয়ন্ত্ৰণ কৰিবলৈ বনৰক্ষীয়ে চলাইছিল গুলী। ৰাইজলৈ চচা লৈছিল এই হাতীটোৱে আৰু বৰ্তমান চিকিৎসাধীন অৱস্থাত আহত এই 5জনকৈ লোক। পৰৱৰ্তী খবৰ, উত্তৰ প্ৰদেশত প্ৰকৃতিৰ কালৰূপ। প্ৰকৃতিয়ে ধ্বংসলীলা চলাইছে উত্তৰ প্ৰদেশত। প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত এই পৰ্যন্ত 60জন লোকৰ মৃত্যু হৈছে উত্তৰ প্ৰদেশত
আৰু বৰ্তমানৰ উদ্ধাৰ অভিযান অব্যাহত আছে ৰাজ্যখনত। পৰৱৰ্তী খবৰ, অসমৰ মুছলমানৰ ক্ষতি কৰিব UCC বিধায়কে। অসমৰ মুছলমান বিধায়কসকলে নাজানে UCC মানে কি। এতিয়া মুছলমানে নিজৰ ফুলৰ ফল নিজেই ভুগিব লাগিব। UCCক লৈ এই মন্তব্য অধিবক্তা হাফিজ ইলিয়াছ আনচাৰীৰ। অসমৰ মুছলমানৰ ক্ষতি কৰিব UCC বিধায়কে। অসমৰ মুছলমান বিধায়কসকলে নাজানে UCC মানে কি। ৰাইজে ভোট দি জয়ী কৰোৱা বিধায়কে ক'ব নোৱাৰে UCCৰ কথা। বিধায়কে UCCৰ বিষয়ে জানেনে নাই চিন্তা নকৰিলে ভোটাৰে। UCCক লৈ অধিবক্তা হাফিজ ইলিয়াছ আনচাৰীৰ এই মন্তব্য। এতিয়া মুছলমানে নিজৰ ফুলৰ ফল নিজেই ভুগিব লাগিব। 500,000 টকা লৈ ভোট দিলেই নহ'ব, ভোটদানৰ পূৰ্বে চিন্তা কৰিব লাগিব। সদনত মুছলমান বিধায়কসকলে UCCৰ কথা 5 মিনিটো ক'ব নোৱাৰিব। UCCয়ে কৰিব পৰা ক্ষতিৰ বিষয়ে মাত মাতিব নোৱাৰে বিধায়কসকলে। ডাঙৰ ভুল হৈ গ'ল। এতিয়া মুছলমান জনতাৰ লগত কোন থাকিব? মুছলমানসকলক এতিয়া কোনে বুজাব যে UCC মানে কি? এই মন্তব্য হাফিজ ইলিয়াছ আনচাৰীৰ।